হাই গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, ৰুটি বনালোঁ, চাহ বনালোঁ, কাৰণ ল'ৰা স্কুলত গৈছে 8টা মানত। সোমাই আহিলোঁ কাৰণ ইমান বাহিৰত গাড়ী নহয়, গাড়ীৰ শব্দ, কাৰণ আজি আৰু শুক্ৰবাৰ, ৰাস্তাৰ লগতে নহয়, সেইকাৰণে দেখিছেনে ইমান গাড়ী। ৰাতিপুৱাই চাহ বনাইছোঁ, ৰুটি বনাইছোঁ, কাৰণ ল'ৰা মৰ্ণিঙত স্কুল 8টাতে স্কুল যায়, খাই লৈ চাহ ৰুটি বনাইছোঁ, চাহ বনাইছোঁ। মই খোৱা নাই এতিয়া, এইটো হৈছে ৰুটি। আৰু বতৰ দেখিছেনে, আজি বৰষুণ দিব নেকি এনেকুৱা হৈছে, পাকঘৰৰ পৰাই চাই আছোঁ মই। চাহ খাম এতিয়া, চাহটো গৰম দিলোঁ, চাহ খাম এতিয়া। আৰু ভাড়া ঘৰত ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে মই কি কৰোঁ, কেনেকৈ পাৰ কৰোঁ, সেইটো দেখাম আজি। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যদি ব্লগটো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে। তেনেহ'লে আহি আছোঁ অলপ পিছত, বজাৰৰ পৰা কি আনে দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। গাইজ, বজাৰ কি আনিছে আহক দেখাই আছোঁ। এইবিলাক হৈছে চব্জি, গোটেই এইবিলাক চব্জি, কি চব্জি দেখাই আছোঁ খুলি। আৰু মাছ আনিছে, এইটো মাছ, এইটো আনিছে ল'ৰাৰ কাৰণে, তাই এইটো মাছ খায়। আৰু এইকেইটা ইচা মাছ, দুটা মাছে লৈ আহিছে অলপ অলপ কৰি। তাৰপিছত কি বজাৰ আনিছে আহক দেখাই আছোঁ। এইটো গৰম মছলা, এইটো দালি, বেঙেনা, পটল, ৰঙালাও আৰু আলু আৰু বিলাহী, এইকেইটাই আনিছে। এয়া বিলাহী, এইকেইটা চব্জি আনিছে। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে, কেতিয়া বনাওঁ, কি কৰোঁ। গাইজ, এতিয়া কাপোৰ শুকা দিব যাম ওপৰত। তেনেহ'লে ব্লগ আপোনালোককো লৈ গৈ আছোঁ। দৰ্জাটো মাৰি দিওঁ, নহ'লে কোনো নাই ঘৰত, ছেকেণ্ড ফ্ল'ৰত নহয়, মানুহ নাই। আৰু মই ভিজা কাপোৰবিলাক ইয়াতে শুকা দিওঁ, ভিজা কাপোৰবিলাক ইয়াতে শুকা দি থৈ দিওঁ ৰাতি। আছে ফেচিলিটি, ভালে আছে, বেয়া নহয়। তেনেহ'লে বলক ওপৰত কেইটামান কাপোৰ লৈ যাম, শুকা দিম। এইটো দি তলত নামি যায় আৰু মই ওপৰত গৈ আছোঁ। ওপৰত ধুনীয়া ৰ'দ। এয়া কাপোৰবিলাক শুকা দি গৈছোঁ, আৰু দুটামান আনিছোঁ। কাপোৰবিলাক শুকা দিছোঁ ওপৰত। আৰু এইটো চেণ্ডেল ইয়াত শুকা দিওঁ, দেখিছেনে, ধুনীয়া ৰ'দ চাদৰ ওপৰত। আৰু ইমান ধুনীয়া ধুনীয়া ফুল গাছ, ভাল লাগিছে। এইবিলাক এল'ভেৰা গাছ নেকি, ক'ব নোৱাৰোঁ। আৰু কিমান ধুনীয়া ধুনীয়া ফুল গাছ, চাদৰ ওপৰত যে এনেকুৱা গছ হয় মই প্ৰথম চালোঁ আজি, দেখিছেনে। এইটো বেঙেনা গছ ৰুইছে, আৰু এইটো লাও গছ নে ভল গছ, ভল, এইটো ভল ধৰি আছে, দেখিছেনে। এয়া গছ ৰুইছে। তেনেহ'লে বলক ৰুমত গৈ আছোঁ। গাইজ, কাপোৰ শুকা দি আহিলোঁ, আহি পেলাই এয়া চব্জি কাটি ল'লোঁ, বেঙেনা, আলু আৰু বিলাহী। বেঙেনা, আলু, বিলাহী দি মই মাছ বনাম। এই বিলাহী আৰু পটল কাটি ল'লোঁ, বৰা ভাজিম। এই দুটাই চব্জি আজি, বেছি নবনাওঁ। আৰু ঘৰটো ঝাৰি ল'লোঁ, বিছনাও ঝাৰি ল'লোঁ। তেনেহ'লে আহি আছোঁ অলপ পিছত, আপোনালোকে ব্লগটো চাই থাকক। গাইজ, মই এতিয়াও ৰন্ধা বঢ়া কৰিব যোৱা নাই, কাৰণ কিছুমান বস্তু বিচাৰি পোৱা নাই, দেখিছেনে। এইটো আলমাৰিটো মই বিচাৰি আছোঁ, কাৰণ চামুচ আছে যদি গিলাচ নাই, গিলাচ আছে যদি চামুচ নাই, সকলো আছে বস্তু, কিন্তু মই বিচাৰি পোৱা নাই। কাৰণ হৈছে দুটা ভাস্তি আহিছিল যে, সিহঁতে এইবিলাক ঠিক কৰি থৈ গৈছে, সেইকাৰণে মই বিচাৰি পোৱা নাই। আছে, এতিয়া বিচাৰি আছোঁ, পাইছোঁ, কিছুমান বস্তু পাই আছোঁ। আৰু নিজৰ হাতৰ বস্তু নিজে নথলে নহয়, মানে অসুবিধা হয়, সেইকাৰণে মই আকৌ এইবিলাক ঠিক কৰি আছোঁ, চিজিল মিছিল কৰি আছোঁ, ক'ৰ বস্তু ক'ত আছে না আছে ঠিক কৰি আছোঁ। মই নিজে ৰাখিলেহে ক'ব পাৰিলোঁ হয় ক'ত কি আছে, সেইকাৰণে মই নিজে হাতে ৰাখি আছোঁ।
কত কি থৈ আছো না থৈ আছো তেনেহ'লে আহি আছো ৰান্ধা বাঢ়া সময়ত গাইজ এতিয়া গেছটো চাফা কৰি আছো কাৰণ ইমান লেতেৰা হৈছে নহয় দেখিছেনে একদম মামৰ ধৰিছে এইবিলাক চাফা কৰি আছো কাম নাই কাম ওলাই আছো আৰু এইবিলাক কাঁহী বাতি এতিয়াহে ধুম কাৰণ গোটে চাফা কৰিলো অলপ চলপ এইটো চাফা কৰি ললো যিয়া নহওক আহি আছো অলপ পিছত গাইজ কামো কৰি আছো আৰু ইপিনে ৰান্ধাও বহাই দিলো কাৰণ দেৰি হৈ গ'ল 12টা মান বাজে এতিয়া এইটো মই পটলটো ভাজি ললো আগত পটল কেইটা দেখিছেনে আৰু মাছটো কহাই ললো এতিয়া বেগেনা বিলাহী আৰু আলু এইটো কহাই আছো তাৰ পিছত পানী দি মাছখিনি দি দিম আৰু এইবিলাক কাঁহী বাতি ধুই আছো আৰু কিছুমান বস্তু চাফা কৰিলো আৰু মছলা বাটি ললো পাতাতে তেনেহ'লে আহি আছো একেবাৰে গা পা ধুই গাইজ এতিয়াহে কাম শেষ হৈ গ'ল বহুত কাম কৰিলো আজি অলপকৈ আৰু এতিয়াহে গা পা ধুলো ভাত খোৱা নাই আৰু কাপোৰ কেইটামান ধুই দিলো এতিয়া শুকাবলৈ ওপৰত লৈ যাম আহি আছো ভাত খাম দেখাম আপোনালোকক ব্লগটো এৰি নিদিব চাই থাকক গাইজ ভাত ওলাই লৈছো ভাত খাম এতিয়া আৰু এইটো হৈছে পটল বৰা ইচা মাছ আৰু মাছ পাবদা মাছ এইটো দি ভাত খাই আছো আহি আছো ভাত কেইটা খাই এতিয়া 3টা বাজে আলহী আহিছে ঘৰত বহি আছে আৰু ইহঁতে আহি মাতি আছে নতুন আহিছে আজি নতুন মানে এইটো ঘৰত প্ৰথম আহিছে ফাৰ্ষ্ট মাজনী আৰু বুবু সেইকাৰণে মাতি আছে তলৰ পৰা আৰু ঘৰত আলহী আহিছে পমি মিছ হয় কাৰণ স্কুলত পঢ়ায় সেইকাৰণে আমি পমি মিছ বুলি কওঁ আৰু ঘৰৰ ওচৰতে পুৰণি ঘৰৰ ওচৰতে সিহঁতে আছিল একেলগে আছিলোঁ সেইকাৰণে আহিছে চাবলৈ ক'ত আছো না আছো তাৰপিছত গুচি গ'ল সিহঁতে আৰু মাজনী আৰু বুবু আছেই মই চাদৰ ওপৰত আহিলোঁ কাপোৰবিলাক ল'বলৈ আৰু মাজনী ঘূৰি ঘূৰি ফটো চটো উঠি আছে